নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। সো বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। আৰু আজিৰ ভিডিঅ'টোৰ টপিক একেবাৰে নতুন, আৰু আপোনালোকে থাম্বনেইলটো চাই হয়তো নিশ্চয় গম পাইছে যে আজি মই কিহৰ ওপৰত ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। হয় বন্ধুসকল, আজি মই ক'বলৈ গৈছোঁ কেপকাৰ্ট এপছৰ বিষয়ে। যিসকলে নেকি কেপকাৰ্ট ইউজ কৰি আছে সেইসকলৰ এতিয়া খুব এটা প্ৰব্লেম দি আছে। কেপকাৰ্টত কি হৈছে, এতিয়া আপোনালোকে কেপকাৰ্ট এপটো ইউজ কৰোঁতে আপোনালোকৰ ইণ্টাৰনেট কানেকশ্যন প্ৰব্লেমটো খুব দেখা দিছে। আৰু সেই প্ৰব্লেমটো মোৰো নিজৰ হৈছিল, আৰু সেই প্ৰব্লেমটো মই কেনেকৈ ছল্ভ কৰিছিলোঁ আৰু আপোনালোকে কেনেকৈ ছল্ভ কৰিব, গোটেই ডিটেইলছত মই ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ ক'ম। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ভালদৰে চাই যাব। এণ্ড ভিডিঅ'টো চাই কেনেকুৱা পাইছোঁ প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষত থকা বেল আইকনটো অলটো প্ৰেছ কৰিব, যেতিয়া নেকি এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' চব পোনপৰা আপোনালোকে চাব লাগিব, ঠিক আছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই যিটো ক'বলৈ গৈছোঁ, কেপকাৰ্ট যিটো ইণ্টাৰনেট কানেকশ্যন প্ৰব্লেম আছিলে সেই প্ৰব্লেমটো আপোনালোকে ছল্ভ একেবাৰে কেনেকৈ কৰে, একদম প্ৰব্লেমটো একেবাৰে ছল্ভ হৈ যাব। আপোনালোকে কেনেকৈ ঠিক কৰিব গোটেইখিনি মই আপোনালোকে কম। গতিকে ভিডিঅ'টো স্কিপ নকৰোঁ, ঠিক আছে। তেন্তে বন্ধুসকল, বেছি দেৰি নকৰি আহকচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বন্ধুসকল, আপোনালোকে দেখিছে মোৰ এই মোবাইলৰ স্ক্ৰীনটো অন কৰি দিছোঁ, আৰু ইয়াত এতিয়া মই আপোনালোকক দেখুৱাই দিম ভালদৰে। আপোনালোকে কেপকাৰ্ট এপছৰ যিটো আপোনাৰ ইণ্টাৰনেট কানেকশ্যন প্ৰব্লেম আছিলে সেই প্ৰব্লেমটো আপোনালোকে কেনেকৈ ছল্ভ কৰিব, ঠিক আছে। মই কেপকাৰ্ট এপছটো অ'পেন কৰোঁ, অ'পেন কৰাৰ লগে লগে চাওক ধুনীয়াকৈ অ'পেন হ'ব, আৰু গোটেই ফিচাৰ্ছবিলাক ধুনীয়াকৈ চলিব, ঠিক আছে। এইবিলাক চাওক ধুনীয়াকৈ মোৰ অ'পেন হৈ আছে। মই যদি নিউ প্ৰজেক্টত মই ক্লিক কৰোঁ, নিউ প্ৰজেক্টত ক্লিক কৰি মই এটা যিকোনো এটা ধৰি লওক এটা মই ভিডিঅ' ল'লোঁ, ভিডিঅ'টো মই এড কৰি দিছোঁ। এড কৰি লোৱাৰ পিছত এতিয়া ইয়াত যিবিলাক ইফেক্ট লগাব লাগে, তাত ইণ্টাৰনেট কানেকশ্যন প্ৰব্লেম দেখায়। প্লাছ আপোনালোকে যেতিয়া এক্সপৰ্ট কৰিব বিচাৰে, ভিডিঅ'টো ছেভ কৰিব বিচাৰে, তেতিয়া আপোনালোকে এইটো কি কয়, ইণ্টাৰনেট কানেকশ্যন প্ৰব্লেমটো দেখা দিয়ে, ঠিক আছে। তো এইটো আপোনালোকে কেনেকৈ ছল্ভ কৰিব এতিয়া মই এই ভিডিঅ'টো ধুনীয়াকৈ ক'ম। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, ভালদৰে শেষলৈকে চাওক। স্কিপ কৰি কৰি যদি চাই তেতিয়াহ'লে আপোনালোকে কিন্তু ছল্ভ কৰিব নোৱাৰিব, ঠিক আছে। আৰু আপোনালোকৰ মেইন পইণ্ট হৈছে আপোনালোকে কেপকাৰ্টৰ কোনটো ভাৰ্জন ইউজ কৰি আছে, কাৰণ কেপকাৰ্টৰ যিকেইটা ভাৰ্জন আছে সেই ভাৰ্জনকেইটা আপোনালোকৰ এতিয়া প্ৰতিটো কেপকাৰ্ট ব্যৱহাৰ নহয়, ঠিক আছে। চাওক মই যিটো ইফেক্ট আছে, ইফেক্টত যদি মই যাওঁ, আৰু ইয়াত এতিয়া মই ক্লিক কৰিছোঁ ভিডিঅ' ইফেক্টত যেতিয়া মই ক্লিক কৰিম, এতিয়া চাওক মোৰ ইয়াত গোটেই ইফেক্টবিলাক শ্ব' হৈ আছে, দেখিছেনে এইবিলাক। চাওক মই লাইভ আপোনালোকক দেখাই আছোঁ। এইটো চাওক, এইটো কোনো আপোনাৰ স্ক্ৰীনশ্বট নহয়, ডাইৰেক্টলি মই লাইভ দেখাই আছোঁ, ঠিক আছে। এইবিলাক চাওক মই আপোনালোকক এইবিলাক লাইভ দেখাই আছোঁ, এইবিলাক গোটেইবিলাক আপোনাৰ মোৰ ৰাইট হৈ আছে, অ'কে হৈ আছে, অ'কে। তো আপোনালোকে আৰু মই কেইটামান দেখাই দিছোঁ। এতিয়া বডি ইফেক্টত যদি যাওঁ, বডি ইফেক্টতো আপোনাৰ গোটেইখিনি শ্ব' হৈ আছে, ঠিক আছে। তো বডি ইফেক্টতো এইবিলাক গোটেইবিলাক ধুনীয়াকৈ চলি আছে, এইবিলাক চাওক ধুনীয়াকৈ চলি আছে। কিন্তু আপোনালোকৰ কি আছে, ইণ্টাৰনেট কানেকশ্যন প্ৰব্লেম দেখাই আছে। তো আপোনালোকে এইটো ছল্ভ কেনেকৈ কৰিব দেখাই আছোঁ, ধুনীয়াকৈ চাই থাকক। আৰু মই আৰু দেখাইছোঁ আপোনালোক কিছুমান প্ৰচেছ। মই ফিল্টাৰত গৈছোঁ, এতিয়া ফিল্টাৰতো চাওক এইবিলাক গোটেইবিলাক ফিল্টাৰ মোৰ শ্ব' হৈ আছে, অ'কে। এইবিলাক চাওক গোটেইবিলাক ফিল্টাৰ মোৰ ধুনীয়াকৈ শ্ব' হৈ আছে। প্লাছ আৰু যিবিলাক ইয়াত আছে ফিচাৰ্ছ গোটেইবিলাক ইয়াত ধুনীয়াকৈ শ্ব' হৈ আছে। আৰু ইয়াত কোনো ভিডিঅ' মোৰ এক্সপৰ্ট কৰোঁতে বা কোনো ধৰক ছেভ কৰোঁতে মোৰ কোনো ইয়াত প্ৰব্লেম দেখুওৱা নাই, ঠিক আছে। আৰু মই ভিডিঅ'বিলাক অলৰেডি ছেভ কৰিছোঁ, এইবিলাক ভিডিঅ' মই ধুনীয়াকৈ ছেভ কৰিছোঁ, এডিটিং কৰিছোঁ, এইবিলাক চাব পাৰে। এইবিলাক ভিডিঅ' মই ধুনীয়াকৈ চব কৰি আছোঁ। ইয়াত কোনো মোৰ ইণ্টাৰনেট কানেকশ্যন প্ৰব্লেম দেখুওৱা নাই। তো আপোনালোকে কোনটো কেপকাৰ্ট ইউজ কৰিছে সেইটো আপোনালোকৰ মেইন পইণ্ট আহে, ঠিক আছে। কেপকাৰ্টৰ যিটো ভাৰ্জন আছে সেই ভাৰ্জনটো কোনটো কেপকাৰ্ট ভাৰ্জন আপুনি ইউজ কৰিব লাগে সেইটো মই আপোনাক ধুনীয়াকৈ কৈ দিছোঁ, এবাৰ চাই লওক। আপোনালোকে কেপকাৰ্টৰ যিটো 14.60 বুলি এটা ভাৰ্জন আছিলে সেইটো আপোনালোকে ইউজ কৰিব লাগিব, ঠিক আছে। তাৰপিছত মই আপোনালোকক আৰু এটা ছেটিঙত গৈ পিনে মই ধুনীয়াকৈ দেখাই আছোঁ। এইটো চাওক, এইটো ভাৰ্জনটো মই ধুনীয়াকৈ দেখাই দিছোঁ, এইটো আপোনালোকে চাব পাৰে। এইটো হৈছে ভাৰ্জন, আৰু এইটো হৈছে চাওক আপোনাৰ 16.60, অ'কে। আপোনালোকে এইটো ডাউনলোড কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ এইটো কাম কৰিব, ঠিক আছে। তাৰপিছত এতিয়া আপোনালোকে VPN ইউজ কৰি আছে। এতিয়া মই চাওক, মই আগত টাৰ্বো VPN ইউজ কৰিছিলোঁ, তেতিয়া যিহেতু মোৰ এই প্ৰব্লেমটো দিছিলে। আৰু যেতিয়া মই ছুপাৰ VPN Pro যিটো আছে সেইটো মই যেতিয়াৰ পৰা চিলেক্ট কৰি ইউজ কৰিছোঁ তেতিয়াৰ পৰা মোৰ কোনো প্ৰব্লেম দিয়া নাই, ঠিক আছে। তো এইটো হৈছে মোৰ ছুপাৰ VPN Pro। আপোনালোকে এই VPNটো ইউজ কৰিব। আপুনি যিকেইটা VPN ইউজ কৰি আছে সেইটোৰ সলনি আপোনালোকে এই VPNটো ইউজ কৰিব। আপোনালোকে এই VPNটো কোনো আপোনালোকৰ অসুবিধা নিদিয়ে। এইটো খুব এটা ভাল VPN এপছ হয়, য'ত আপোনালোকে সকলো ধৰণৰ ইয়াত এপছ ব্যৱহাৰ কৰিব পাৰিব, ঠিক আছে। তো আপোনালোকে এই VPNটো ইউজ কৰিব, যিটো ছুপাৰ
VPN Pro আছে এই VPNটো ইউজ কৰিব আৰু লগতে আপোনাৰ যিটো CapCut ইউজ কৰিছে সেইটো আনইনষ্টল কৰি আপোনালোকে 14.60 যিটো ভাৰ্জন আছে CapCutৰ সেইটো ভাৰ্জন আপোনালোকে ইউজ কৰক আপোনালোকৰ চাবৰ প্ৰব্লেম 100% সলভ হৈ যাব ঠিক আছে তো এনেকৈ আপোনালোকৰ নিজৰ CapCut এপছৰ প্ৰব্লেমবিলাক আপোনালোকে সলভ কৰিব পাৰিব তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাইছে এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাষত থকা বেল আইকনটো বা অলটো প্ৰেছ কৰি থ'ব যেতিয়া নেকি এনেকুৱা নতুন নতুন ইনফৰ্মেশ্যন ভিডিঅ' সম্পূৰ্ণভাৱে আপোনালোকে চাবলৈ হ'ব ঠিক আছে তেন্তে বন্ধুসকল আজিলৈ ইমানে পুনৰ নতুন ভিডিঅ' এটা আপোনালোকক পাম বাই